নমস্কাৰ বন্ধু বান্ধৱীসকল, শিৱৰাত্ৰি কেৱল এটা উৎসৱ নহয় বা পূজাৰ দিন নহয়, ই এটা আধ্যাত্মিক জাগৰণৰ মহাৰাতি। কিন্তু আপোনালোকে জানেনে, শিৱৰাত্ৰিৰ ৰাতি শিৱলিংগৰ তলত এটা সৰু বস্তু সঠিক নিয়ম নীতি মানি ৰাখিলে জীৱনৰ ডাঙৰ পৰিৱৰ্তন আহিব পাৰে বুলি শাস্ত্ৰই কোৱা আছে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম যে শিৱৰাত্ৰিৰ ৰাতি শিৱলিংগৰ তলত আমি কি বস্তু ৰাখিব লাগে, কি বস্তু ৰাখিলে আমাৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু কি ফল আমি লাভ কৰিব পাৰিম আৰু কি ভুল আমি কেতিয়াও কৰিব নালাগিব। এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাবলৈ ওলাইছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এটা গোপন উপায়ৰ কথা ক'ম, যি উপায়ৰ কথা আপোনালোকে হয়তো আগতে শুনা নাই। আহক তেনেহ'লে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শিৱলিংগ কোনো ধৰণৰ প্ৰতিমা নহয়, ই ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ শক্তিৰ প্ৰতীক বুলি মনা গৈছে। শাস্ত্ৰৰ অনুসৰি শিৱলিংগৰ তলৰ অংশটোক কোৱা হয় যোনিভাগ, যাৰ অৰ্থ হৈছে সৃষ্টি, স্থিতি আৰু শক্তি। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে শিৱলিংগৰ তলত যি বস্তু ৰখা হয় সেইটো ব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে সংযোগ হৈ পৰে। সেইকাৰণে এই শিৱৰাত্ৰিৰ ৰাতি আপোনালোকে শিৱলিংগৰ তলত এই এটা সৰু বস্তু ৰাখক। দেখিবলৈ পাব আপোনালোকৰ সকলো দুখ কষ্ট দূৰ হৈ পৰিব, সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। 1 নম্বৰটো, তামৰ মুদ্ৰা এটা শিৱৰাত্ৰিৰ ৰাতি শিৱলিংগৰ তলত ৰখাটো অত্যন্ত শুভ বুলি মনা গৈছে। এটা তামৰ মুদ্ৰা যদি আপোনালোকে শিৱলিংগৰ তলত ৰাখে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে বহু ভাল ফল লাভ কৰিব পাৰিব। শাস্ত্ৰৰ অনুসৰি তাম সূৰ্যৰ লগত শক্তি জড়িত হৈ থাকে আৰু তাম সূৰ্য আৰু শক্তিৰ প্ৰতীক বুলি মনা গৈছে। শিৱ হৈছে শক্তিৰ আধাৰ। দুয়োটাই সংযোগ হ'লে আপোনালোকৰ ঘৰত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। আৰ্থিক সমস্যা অনাতন হৈ আৰ্থিক সমস্যা আপোনালোকৰ নাইকিয়া হৈ পৰিব, ঋণৰ সমস্যা সমাপ্ত হৈ পৰিব, উপাৰ্জনৰ পথ মুকলি হৈ পৰিব, নতুনকৈ সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিব, এটাৰ পিছত আনটো সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। এতিয়া আমি জানি লওঁ আহক কেনেভাৱে ৰাখিব লাগিব। নিশাৰ যেতিয়া আপোনালোকে পূজা কৰিব বা যেতিয়া মহাদেৱক আপোনালোকে পূজা কৰিব সেই সময়ত ওম নমঃ শিৱায় 12 বাৰ আপোনালোকে জপ কৰিব আৰু মুদ্ৰাখন আপোনালোকে সুন্দৰভাৱে বিশুদ্ধ পানীৰে ধুই শিৱলিংগৰ তলত ৰাখিব। তাৰ পিছত আপোনালোকে পূজা সম্পূৰ্ণ কৰিব। পূজা শেষ হৈ যোৱাৰ পিছত সেই মুদ্ৰাটো আপোনালোকে ঘৰলৈ আনি ঘৰৰ যিকোনো শুভ জেগাত ৰাখিব পাৰে, নাইবা আপোনালোকৰ মানি বেগতো সেই মুদ্ৰাটো আনি ৰাখিব পাৰে। এনেকৈ কৰিলে আপোনালোকৰ ঘৰত থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব, আৰ্থিক বাধা আঁতৰি পৰিব, ঋণৰ সমস্যা সমাপ্ত হ'ব, উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। সেই গতিকে এই কামটো আপোনালোকে নিশ্চয় কৰিব। 2 নম্বৰটো, চাউল। শাস্ত্ৰত কোৱা হৈছে যে চাউল হৈছে অখণ্ডৰ সৌভাগ্যতাৰ প্ৰতীক। শিৱলিংগৰ তলত যদি আপোনালোকে চাউল ৰাখিব পাৰে তেনেহ'লে ঘৰত শান্তি, স্থিৰতা আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। এটা কথা আপোনালোকে শিৱলিংগৰ তলত চাউল ৰাখোঁতে মনত ৰাখিব লাগিব যে চাউলখিনি পৰিষ্কাৰ আৰু এটাও যাতে ভঙা নহয়। এটাও যদি আপোনালোকৰ সেই চাউল ভঙা হয় তেনেহ'লে আপোনালোকে পূজা পাতলত এই ব্যৱহাৰ কৰিব নোৱাৰিব। নভগা চাউল আপোনালোকে শিৱলিংগৰ তলত ৰাখি মহাদেৱক স্মৰণ কৰিব বা আপোনালোকে পূজা পাতল কৰিব। এনেকৈ কৰিলে ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, কৰ্মৰ স্থিৰতা আপোনালোকৰ বৃদ্ধি পাব আৰু ঘৰ পৰিয়ালত সমৃদ্ধি বাঢ়িবলৈ ধৰিব। বিশেষকৈ পৰিয়ালত চলি থকা কণ্ডল আপোনালোকৰ নোহোৱা হৈ পৰিব, মনৰ অস্থিৰতা দূৰ হৈ পৰিব, ঘৰত ইতিবাচক শক্তি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। ইয়াৰ উপৰিও বহুকেইটা ক্ষেত্ৰত আপোনালোকে ভাল ফল পাবলৈ সক্ষম হ'ব। যিসকলৰ ঘৰত অশান্তি চলি আছে, মানসিক চাপ চলি আছে, তেওঁলোকে এই কামটো নিশ্চয় কৰিব। 3 নম্বৰটো, বেলপাত। শিৱলিংগৰ তলত বেলপাত ৰখাটো অত্যন্ত শুভ বুলি মনা গৈছে, কাৰণ মহাদেৱৰ অতিশয় প্ৰিয় হয় বেলপাত। বেলপাত অবিহনে মহাদেৱৰ পূজা অসম্পূৰ্ণ হৈ পৰে। শিৱৰাত্ৰিৰ ৰাতি শিৱলিংগত যেতিয়া আপোনালোকে বেলপাত অৰ্পণ কৰিব তেতিয়া মহাদেৱ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। শিৱলিংগৰ তলত আপোনালোকে 3টা বেলপাত ৰাখিব আৰু ওপৰৰ পৰা আপোনালোকে পানী অভিষেক কৰিব। এনে কৰিলে আপোনালোকৰ মনোকামনা পূৰ্ণ হৈ পৰিব। কিন্তু মনত ৰাখিব, শুকান বা ফটা বেলপাত কেতিয়াও আপোনালোকে ব্যৱহাৰ নকৰিব।
বেলপাতত কেতিয়াও আপোনালোকে ওম চিহ্ন নিলিখিব। এই কথাটোৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব। এইটো কৰিলে আপোনালোকৰ প্ৰাপ ক্ষয় হ'বলৈ ধৰিব, পূৰ্বজন্মৰ দুখ হ্ৰাস পাবলৈ ধৰিব, ভাগ্য দুগুণেই খোল খাই পৰিব আপোনালোকৰ। সেই গতিকে এই কামটো আপোনালোকে কৰিব। 3টা পাত থকা বেলপাত আপোনালোকে শিৱলিংগৰ তলত ৰাখি শিৱ মহাদেৱক স্মৰণ কৰিব। এনে কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। 4 নম্বৰটো, শিৱলিংগৰ তলত গংগাজল বা যিকোনো বিশুদ্ধ পানী আপোনালোকে ৰাখিব পাৰে। এনেকৈ ৰাখিলে নিগেটিভ শক্তি আপোনালোকৰ নাশ হৈ পৰিব। বিশেষকৈ যিসকলৰ জীৱনত বাধা চলি আছে, যিসকলৰ জীৱনত ভয় আছে বা অজানিতে কিছুমান সমস্যা আপোনালোকৰ জীৱনলৈ আহি আছে, তেওঁলোকে শিৱলিংগৰ তলত আপোনালোকে গংগাজল বা বিশুদ্ধ পানী ৰাখিব আৰু মহাদেৱক স্মৰণ কৰিব। তাৰ পিছত সেই পানীখিনি আপোনালোকে ঘৰলৈ যদি আনিব বিচাৰে তেনেহ'লেও আনিব পাৰিব। ঘৰলৈ আনি ঘৰৰ ভিতৰে বাহিৰে গোটেইখিনিত আপোনালোকে সেই পানীখিনি ছটিয়াই দিব বা সেই গংগাজলখিনি ছটিয়াই দিব। এনেকৈ কৰিলে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি বা নিগেটিভ শক্তি দূৰ হৈ পৰিব, ঘৰত শুভ শক্তি জাগ্ৰত হৈ পৰিব আৰু মহাদেৱ আৰু মা পাৰ্বতী সাক্ষাৎ আপোনালোকৰ ঘৰলৈ আহি স্থায়ীভাৱে বাস কৰিবলৈ ধৰিব। শাস্ত্ৰৰ মতে শিৱৰাত্ৰিৰ ৰাতি পানীক বিশেষ শক্তি বুলি মনা গৈছে। যদি এই শক্তিৰে আপোনালোকে গোটেই ঘৰখন বিশুদ্ধ কৰি লয় তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও বেয়া শক্তিয়ে ঠাই ল'ব নোৱাৰিব। শিৱৰাত্ৰিৰ ৰাতি বহু মানুহে এটা বহু ডাঙৰ ভুল কৰে, কেৱল বস্তু ৰাখি আশা পূৰ্ণ হ'ব বুলি ভাবে। কিন্তু মহাদেৱৰ পূজা কৰাৰ সময়ত মন শুদ্ধ কৰি ৰাখিব লাগিব, ভক্তিভাৱে আপোনালোকে কৰিব লাগিব আৰু বিশ্বাস ৰাখিব লাগিব। এই 3টা আটাইতকৈ ডাঙৰ। মহাদেৱৰ তেতিয়াহে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব। যদি এই 3টা বস্তু আপোনালোকে মনত নাৰাখে তেনেহ'লে আপোনালোকৰ ওপৰত মহাদেৱৰ শুভ প্ৰভাৱ নকৰিব। মহাদেৱ সন্তুষ্ট হৈ নপৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত ইটোৰ পিছত সিটো সমস্যা আহিবলৈ ধৰিব, ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু বেয়া শক্তিয়ে ঘৰত ঠাই ল'বলৈ ধৰিব। সেই গতিকে যেতিয়া মহাদেৱক স্মৰণ কৰিব তেতিয়া মনটো শুদ্ধ কৰিব, ভক্তিভাৱ মনলৈ আনিব আৰু বিশ্বাস নিশ্চয় আপোনালোকে ৰাখিব। এতিয়া আমি জানিলোঁ আহক শিৱৰাত্ৰিৰ ৰাতি আমি কৰিবলগীয়া এটা গোপন উপায়ৰ কথা। এই উপায়টো বহু মানুহে নাজানে। শিৱৰাত্ৰিৰ ৰাতি শিৱলিংগৰ তলত এই বস্তু আপোনালোকে ৰাখিব। এইকেইটা বস্তুৰ ভিতৰত যিকোনো বস্তু আপোনালোকে ৰাখিব পাৰিব। তাৰপিছত 5 মিনিট সময় মৌন ব্ৰত আপোনালোকে কৰিব। এই 5 মিনিট সময় মনত একো বেয়া ভাৱ আপোনালোকে নানিব, কেৱল মহাদেৱক আপোনালোকে অনুভৱ কৰিবলৈ চেষ্টা কৰিব আৰু মহাদেৱৰ নাম আপোনালোকে স্মৰণ কৰিব। এনেকৈ কৰিলে মহাদেৱ অতি সোনকালে আপোনালোকৰ পূজাত সন্তুষ্ট হৈ পৰিব আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব। বন্ধু বান্ধৱীসকল, শিৱৰাত্ৰি বছৰত এবাৰেই আহে, কিন্তু সঠিক বিধি বিধানেৰে যদি আপোনালোকে পূজা পাতল কৰে তেনেহ'লে ইয়াৰ ফল গোটেই বছৰটো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই ভিডিঅ'টো হয়তো আপোনালোকৰ চাগে উপকাৰী যেন লাগিছে। যদি এই ভিডিঅ'টো আপোনালোকৰ উপকাৰী যেন লাগিছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। কমেণ্টত লিখিব ওম নমঃ শিৱায়। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। মহাদেৱে আপোনালোকৰ জীৱন সলনি কৰি তোলক আৰু মহাদেৱৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰক, তাৰেই কামনাৰে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। ওম নমঃ শিৱায়।